ডেইলি ব্লগ লাগে, ডেইলি ব্লগ দিবলৈ কয়। তেনেকে বহুত কেইটা কমেন্ট পাইছো মই যে ডেইলি ব্লগ দিব আপুনি। মই যিবোৰ কামৰ ভিডিঅ' দি আছো, আচলতে কেইদিনমান আপোনালোকক ৰেচিপি ভিডিঅ' মই দিছিলো, ৰন্ধা বঢ়া যিহেতু কৰা হয় তাৰ ওপৰত ভিত্তি কৰি। আৰু বাকী এইকেইদিন মই কাপোৰ চিলোৱা বা তেনেকৈ কাপোৰ ফেব্ৰিক কৰা সেইসমূহ ভিডিঅ' দি আছো। আৰু যিহেতু মোৰ ভিডিঅ' বা ধৰি লওক ভিডিঅ' চোৱা যথেষ্টখিনি শিকাৰ মানসিকতাৰে চাই, সেই হেতুকে মোৰো ভাল লাগে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দি পেলাই। আৰু আপোনালোকে এই ভিডিঅ'সমূহে মোৰ ডেইলি ব্লগ বুলি ভাবিব পাৰে, কাৰণ যিখিনি ডেইলি দৈনন্দিন কৰ্ম, ঘৰ সৰা, ঘৰ মোচা, সেইখিনি মই দিব লাগে বুলি নাভাবো ভিডিঅ' এটাত। কেতিয়াবা কোনোবা দিনা এদিন দিয়াটো বেলেগ কথা, কিন্তু একেখিনি কামকে বাৰে বাৰে দি থাকিলে আপোনালোক একো উপকৃত নহয় বা একো লাভ আপোনালোকৰ নহয়। গতিকে ডেইলি ব্লগ দিয়াৰ কথা মোক নকব। যিখিনি ধৰি লওক মই ভাবো যে এইখিনিৰ পৰা কোনোবা উপকৃত হ'ব বা কিবা অকমান আছে ভিডিঅ'টোৰ মাজত, সেইসমূহ ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰো। আৰু এটা কথা, তেনেকুৱা ধৰণৰ ভিডিঅ' আচলতে বিচৰাটোৱে ভুল মোৰ মতে। কাৰণ যিহেতুকে ডেইলি ব্লগ আপোনালোকেও ঘৰত কাম কৰে, ভাত বনোৱা ধৰি লওক, বাকী যিবোৰ দৈনন্দিন কৰ্মৰাজি প্ৰত্যেকেই কৰে, কিন্তু কোনোবাই ভিডিঅ' বনায় আৰু কোনোবাই নবনায়, সেইখিনিয়ে কথা। আজি মই যিখিনি কাম কৰি আছো, এইবোৰ কাপোৰৰ লগত ৰিলেটেড চিলোৱা বা তেনেকৈ বিভিন্নজনে এইবোৰ কাম কৰি চলি আছে, কিন্তু তেওঁলোকে ভিডিঅ' নবনায়, সেইবাবে গম পোৱা নাই। তাৰ মানে এইটো নহয় যে অকল ভিডিঅ' বনাই দেখুৱাইছো মানে কাম কৰিছো, বাকী কোনেও একো কৰা নাই, সেইটো কথা নহয়। বহুত মানুহে বিভিন্ন ধৰণে কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে। হয়তো কোনোবাই এটা মোবাইল ফোনো ল'ব পোৱা নাই পইচাৰ অভাৱৰ বাবে, তেনেকুৱা বহুত পৰিয়াল এতিয়াও আছে। বা হয়তো কোনোবাই এতিয়াও ভালদৰে খাব পৰা নাই, দুমুঠি কোনোমতে যেনে তেনে পেটটো ভৰাই আছে, তেনেকুৱা মানুহো আছে বিভিন্ন সমস্যাৰে জৰ্জৰিত। গতিকে তেনেকুৱা নহয় যে ভিডিঅ' বনোৱাখিনিয়ে বহুত কিবা এটা কৰি আছে। মাথো মই মোৰ ব্যক্তিগতভাৱে মই ভাবো যিখিনিৰ পৰা নেকি কিবা অকমান হ'লেও উঠি অহা প্ৰজন্মই পায় বা কিবা অনুপ্ৰাণিত হয়, তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰি যাম, সেইখিনিয়ে কথা। বাকী ডেইলি ব্লগ, হোম টুৰ এইবোৰ বস্তু মোক নিবিচাৰিব, কাৰণ মই নিদিওঁ। যেতিয়া মই নিজে যিখিনি কৰিম সেইখিনি নিশ্চয় মই হোম টুৰ বা কিবা কিবি দিম। কিন্তু বাকী আপোনালোকে নিবিচাৰিলেও যিখিনি মই ভাবো যে এইখিনিৰ পৰা কিবা এটা লাভৱান হ'ব, সেইখিনি মই উপস্থাপন কৰি যাম। আৰু এইবোৰ কাপোৰ চিলোৱা বা তেনেকৈ বিভিন্ন ক্ৰিয়েটিভ কাম সেইবোৰ কৰা হয়, সেইবাবে মই ভিডিঅ' মাধ্যমেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো, যাতে কোনোবা এগৰাকী হ'লেও অকমান কিবা এটা অনুপ্ৰাণিত হয়, সেই উদ্দেশ্যৰে। ইয়াতকৈও বহুত ভাল ভাল কাম কৰি আছে মানুহে, গতিকে আমাৰ শিকিব লগা বহুত আছে। ময়ো শিকিছো বিভিন্নজনৰ পৰা বিভিন্ন কথা। সেইখিনিয়ে কমেণ্ট এটা পাইছিলো যে বিভিন্ন কাম দেখোন কৰি থাকা, মানে শিকি আছা নে কৰি আছা, তেনেকে কিবা এটা কমেণ্ট কৰিছিলে। সেইটো কমেণ্টত যদি মই ৰিপ্লাই কৰিবলৈ যাওঁ, শিকিতো সদায় আছো, কাৰণ আমাৰ শিকাৰ অন্ত নাই জীৱনত। শিকি আছো আৰু তাৰ উপৰি এইবোৰ কাম কৰো যিহেতুকে, বা কাপোৰৰ অৰ্ডাৰ লোৱা হয়, লগতে কাটিং ক্লাছ বা তেনেকৈ আছে। যিখিনিয়ে অনলাইন কাটিঙৰ ক্লাছত জইন হৈছে পে কৰি পেলাই, সেইটো বেলেগ। আৰু বাকী বহুতে অভাৱত যিহেতু থাকে, অভাৱী আছে বা তেনেকৈ পইচাটো দি পেলাই জইন হ'ব নোৱাৰে, তাৰ বাবে মই মাজে মাজে এটা দুটা কাটিঙৰ ভিডিঅ', কাটিং ৰিলেটেড দিওঁ, যাতে তেওঁলোকে এই ভিডিঅ'টো চাই পেলাই বা কাটিঙৰ লগত জড়িত ভিডিঅ'টো চাই হ'লেও অকমান আভাস পাব পাৰে, সেই উদ্দেশ্যৰে। বাকী অনলাইন কাটিঙৰ ক্লাছ আৰম্ভ কৰিম আকৌ, যিহেতু নতুন বেটছ আৰম্ভ হৈছেহে, মই জনাই দিম। আৰু কোনোবাই শিকিব বিচাৰিলে মেছেজ কৰি থৈ দিব মোক, কাৰণ সময়ত চিট নহ'লে বুক হৈ যায়। আৰু এনেকৈ দেখিছেনে, কষ্ট নোহোৱা নহয়, এইবোৰ কামত যথেষ্ট কষ্ট আছে। ৰাতি এনেকৈ কাটি থৈ দিওঁ গোটেইখিনি, আৰু ৰাতিপুৱা চিলোৱা হয়। এটা কাম আগবঢ়াই থলে সুবিধা হয়, সেইবাবে ৰাতিতে যদি এনেকৈ কাটি মেলি ৰেডি কৰি থৈ দিওঁ, ৰাতিপুৱা খুব সুন্দৰকৈ চিলাব পৰা যায়। আৰু ঘৰত থকা দিনতহে এইবোৰ কাম কৰা হয়, বাকী নথকা দিনততো এইবোৰ কৰা নহয়ে। তেনেকুৱা কথাবোৰ। আচলতে কোনো কামে ইমান সহজ নহয়, কষ্ট সকলো কামতে আছে। আৰু ব্লাউজ পিচবোৰত যে ইমান কম কাপোৰ দিয়ে নহয় আজিকালি, মানে কোনো মতেহে মিলাব লগা হয়গে। এনেদৰে বিভিন্ন ধৰণে কৌশল কৰি কাপোৰ এটা কাটিব লগা হয়, বিভিন্ন মগজু খটুৱাব লগা হয়। সকলো কামতে
কষ্ট থাকিবই ভিডিঅ'টো সেইবাবে বনাইছোঁ ডেইলি ব্লগ কিবা কিবি এইবোৰ নিবিচাৰিব আপোনালোকে আচলতে কি জানেনে ভাল ভিডিঅ'সমূহ আমি নিজে দুখী বুলিয়ে ক'ব লাগিব বহুতে বিভিন্ন কষ্ট কৰি ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে কিন্তু সেইবোৰ আমাৰ চকুত নপৰে বা তেওঁলোকক আমি উৎসাহ দিব নোৱাৰো লাগিলে আমি বেয়াকৈয়ে কম বা বিভিন্ন সমালোচনা কৰিম কিন্তু তথাপিও আমি কিছুমান ভিডিঅ' চাব নেৰো বা আমি মতামত আগবঢ়াবলৈ নেৰো এনে আচলতে কৈ পেলাই তেনেকৈ সমালোচনা কৰা মানে উক্ত ব্যক্তিগৰাকী আগুৱাই গৈ থকাহে বুজায় তাকে নকৰি যিসমূহে নেকি যিসমূহ ভিডিঅ'ৰ পৰা একো এটা পোৱা নাযায় বা কোনো ধৰণৰ এটা কুপ্ৰভাৱ নপৰে সেই ভিডিঅ'সমূহ টেগ কৰিব লাগে ভিডিঅ'সমূহ টেগ কৰিলেহে আচলতে আপোনালোক সফল হ'ব বা উক্ত ভিডিঅ' ক্ৰিয়েটৰজনো তেওঁ ভুল বুজি শুদ্ধ ৰূপত ভিডিঅ'সমূহ উপস্থাপন কৰিব তাকে নকৰি পেলাই এনে চিঞৰ বাখৰ কৰি থাকি লাভ নাই কাৰণ ভাল ভিডিঅ'ও নাচায় আৰু সেই বেয়াখিনিও চাই পেলাই আকৌ সেইখিনিক লৈ পেলাই বিভিন্ন ধৰণৰ আপোনালোকে সমালোচনা কৰিব একো নাই আচলতে দুদিন পিছত আকৌ ভালদৰেও মতামত দিব কিছুমান বিষয়বস্তু দেখি থকা হয় আৰু বেয়াও লাগে আৰু ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিয়ে থাকে এতিয়া আৰু ভিডিঅ' বনোৱা মই বাদেই দিছোঁ সেই বিষয়ত কাৰণ যিহেতুকে যিসকল নতুন ক্ৰিয়েটৰ ভাল কণ্টেণ্ট লৈ ভিডিঅ' বনাব চাব ৰাইজে কিন্তু ইমান সহজ নহয় একো বস্তুৱে নিজে কৰিলে গম পাব লাহে ধীৰে মই কোৱাৰ প্ৰয়োজন নাই সেইবাবে এই বিষয়ত মতামত তেনেকে নিদিওঁ এটাই কৈছোঁ সকলো কৰক ভাল কাম আগুৱাই যাওক সেইখিনিয়ে কথা ভাল লাগে আপোনালোকে খুব সুন্দৰ মতামত এটা দিলে আৰু এনেকৈ কৰা হয় 4-5টামান ব্লাউজ একেলগতে কাটি লোৱা হয় কাটি মেলি এইদৰে তেতিয়া সোনকালে হৈ যায় এগৰাকী মানুহৰে যদি 2-3টা ব্লাউজ হয় তেতিয়া সুবিধা হয় কাৰণ এটা সাইজতে হৈ যায় যে তেনেকুৱা কথাবোৰ ইচ্ছা কৰিলে আমি বিভিন্ন কাম কৰিব পাৰো কিন্তু ইচ্ছাটো ডাঙৰ কথা আৰু সেইটোৱে সময় আমি তাৰ মাজতে মিলাই ল'ব লাগিব যিমান সময় নাথাকিলেও ব্যস্তটো প্ৰত্যেক মানুহেই থাকে কিন্তু তাৰ মাজতে আমি ভাল লগা কামবোৰো কৰিব লাগিব নহয়নে সেইটোৱে কৈছোৱে নহয় আপোনালোকক তেনেকৈ কিছুমান ভিডিঅ' বনোৱা নহয় কাৰণ কেমেৰা ধৰি দিয়া মানুহ নাই বাবে থাকিলে বনালোহেঁতেন বাহিৰতো বিভিন্ন ভিডিঅ' লাহে লাহে পাই থাকিব আৰু তেনেকৈ শিকিব লগা নাইও দিয়ক চিঞৰ বাখৰ কৰি ভিডিঅ' এটা বনাই ভিউজ কেইটা পোৱাটোৱে যিহেতু উদ্দেশ্য নহয় এইটোৱে বহুত ভাল কন্টেন্ট আছে বনাব জানিলে কিছুমান কাম নেচাৰেল আৰু কিছুমান কাম আমাৰ অকমান ৰহন সনা নহয়নে সেইটো চিনি পাবও জানিব লাগিব ভিডিঅ' চোৱা সকলে কষ্ট কৰা দেখুওৱা মানে যে সকলোৱে কষ্ট কৰে তেনেকুৱা নহয় কিছুমান মহিলাই কিমান কষ্ট কৰি ঘৰখন চলাই আছে নহয়নে গতিকে কষ্ট সকলোৱে কৰে কিছুমানে ভিডিঅ'ত দেখায় আৰু কিছুমানে নিজৰ কৰ্ম কৰি নিজৰ মাজতে ব্যস্ত থাকে সেইখিনিয়ে কথা কিছুমান বস্তু দেখি হতভম্ব হওঁ আচলতে যেতিয়া মাৰ বয়সৰ বা তেনেকৈ অকমান এজেড পাৰ্চন মানে অকমান বয়সস্থ মানুহখিনিয়ে কিছুমান ভিডিঅ' বনাবলৈ লয় উচ্ছৃংখল তেতিয়া কোনোবাখিনিত চিন্তিত হৈ পৰো কি হবলৈ গৈ আছে অনাগত দিনত চিন্তা হ'বও দিয়কচোন কিন্তু মুঠতে ভাল হ'বলৈ গৈ থকা নাই সেইটো উপলব্ধি কৰিব পৰা গৈছে কাৰণ সময়খিনি বৰ বিপদগামী হোৱা যেনহে লাগেচোন
উঠি অহা প্ৰজন্ম একেবাৰে ধৈৰ্য নোহোৱা হৈছে। সেয়াই কথা, এইখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কামৰ মাজেৰে। এনেকুৱা নহয় যে অকল ভিডিঅ'টো বনাবৰ কাৰণেহে এইখিনি কৰি আছোঁ, এইবোৰ কামেই হয়, ভিডিঅ'টো বনালেও সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কিছুমান কাম কাজ, কাৰণ এইবোৰ যিহেতু কৰা হয়, গতিকে কিয়নো নেদেখাওঁ। কিছুমান নকৰা মানুহে যিহেতু ভিডিঅ'ত কৰা দেখুৱাব পাৰে, নিজে যিহেতু কৰোঁ, গতিকে দেখুৱাতনো আপত্তিটো কি? নিজৰ কাম আমি নিজে কৰিব লাগিব, আনে এদিন কৰি দিব, দুদিন কৰি দিব, বাকীখিনি সময়টো নিজে কৰিব লাগিব। গতিকে কামত লাজ কৰি কিবা কৰি এইবোৰ একো লাভ নাই, তাতকৈ নিজৰ কামখিনি নিজে কৰি যোৱাটোৱে ভাল, সৰু হৈ যোৱা নাযায় কামটো কৰিলে। অকমান কামো দেখুৱাইছোঁ আপোনালোকক, বুজি পাওক আপোনালোকেও মই জনীক। মই বিচাৰোঁ যাতে আপোনালোকে ভালকৈ মোক বুজে, চিনে, প্ৰকৃত মই জনী মানে কেনেকুৱা বা কেনেকুৱা ধৰণৰ কৰ্মৰে নিজক জীয়াই ৰাখিছোঁ। কিন্তু ইমান দুখ প্ৰকাশ কৰি থাকিব ভাল নালাগে, আৰু কৰি লাভো নাই, কাৰণ নিজে কষ্ট কৰিব লাগিব, চলিব লাগিব। যিহেতুকে অভাৱ অভিযোগ এইবোৰ সকলোৰে জীৱনত থাকে। চিঞৰি থাকিলে নিশ্চয় সেইবোৰ আমাৰ নোহোৱা হৈ নাযায়। অভাৱৰ লগতে আমি সমানে কষ্টও কৰিব লাগিব সফল হ'বৰ কাৰণে। আৰু বহুতে ফাৰ্মা বিচাৰি আছিল ব্লাউজৰ। মই আচলতে ফাৰ্মাটো পাৰ্চেল কৰা নাই এতিয়ালৈকে, কাৰণ ইমানবোৰ কামৰ মাজত আৰু ফাৰ্মা পাৰ্চেল কৰিবৰ কাৰণে সময় নিমিলেগে। সেইখিনিয়ে, আৰু ফাৰ্মাত তেনেকৈ প্ৰেক্টিচ কৰাতকৈ বা শিকাৰ চিন্তা কৰাতকৈ পাৰিলে এবাৰ শিকি লওক ভালকৈ। মই অকল মোৰ তাতে যে অনলাইন কাটিং শিকিব লাগে সেইটো কোৱা নাই, য'তেই নহওক জোখ মাখবোৰ ভালকৈ এবাৰ জানি ল'লে, শিকি ল'লে, তেতিয়া আৰু ফাৰ্মাৰ প্ৰয়োজন নাথাকে। কাৰণ ফাৰ্মাটো বহুতখিনি কেতিয়াবা খেলি মেলি হৈ যায়, কাৰণ প্ৰত্যেকৰে দেহৰ ভাগ বেলেগ বেলেগ। গতিকে ফাৰ্মাৰ এটা জোখত গোটেইখিনি কেতিয়াও নহয়গে। আচলতে ভিডিঅ'সমূহ মই আপোনালোকৰ লগত কথা অকণমান পাতিম বুলিয়ে প্ৰস্তুত কৰোঁ, জানেনে? যিহেতু কাম কৰিয়ে থাকোঁ, তাৰ মাজতে ভিডিঅ'টো অকণমান মনৰ ভাৱ প্ৰকাশ কৰোঁ। দিয়ক, ৰাতিয়ে বনালোঁ ভিডিঅ'টো, হয়তো কাইলৈকেহে আপলোড কৰিম। এতিয়া 12:30 বাজিছে ৰাতি। এইখিনি এনেকৈ থাকিব। ৰাতিপুৱা 6 বজাত উঠি ৰেডি কৰিব লাগিব, 10 বজাত দিব লাগিব ব্লাউজ। যিমান পাৰি সোনকালে লাইনিংটো লগাই থব পাৰিলে ভাল আছিলে, কিন্তু সময় নিমিলিব এতিয়া। এইটো আকৌ কাটিবলৈ আছেই। দিয়ক, বনাম দিয়ক কেতিয়াবা ডেইলি ব্লগ, কিন্তু এনে ৰেগুলাৰভাৱে ডেইলি ব্লগ আপোনালোকে নাপাব মোৰ পৰা, কাৰণ তেনেকৈ কেমেৰাটো লৈ লৈ এইবোৰ কৰি থাকিব ভাল নালাগে। কেতিয়াবা বনাম, যিটোত ভাবোঁ নেকি কিবা অকণমান আছে বা কিবা অকণমান তাত শিকিব পাৰিব, জানিব পাৰিব, তেনেকুৱা ধৰণৰ যদি কিবা কণ্টেণ্ট পাওঁ, টপিক পাওঁ, তেতিয়া মই নিশ্চয় ডেইলি ব্লগ আনিম। আপোনালোকে চিন্তা কৰিব নালাগে। দিয়ক, এৰিছোঁ।